নগাঁৱৰ ৰাইজে প্ৰতাৰিত হৈ আহিছে। IIMখন আমি নগাঁৱত স্থাপন কৰাটো বিচাৰিছো। এইমছখন নগাঁৱত লোৱা কথা আছিলে, এজন জীৱিত হ'ল, তাৰপিছত ইয়াৰ পিছত আমি IIMখন নগাঁৱত বিচাৰিছো। অকল গুৱাহাটীৰ ফ্লাইঅভাৰ বনোৱা আৰু জালুকবাৰী সমষ্টিৰ উন্নয়নে সামগ্ৰিক হিচাপে আচলতে অসমৰ উন্নয়ন নহয়। গতিকে অসমৰ যদি উন্নয়ন কৰিবলগীয়া হয়, গতিকে বিশেষকৈ আজিৰ তাৰিখত বিজেপি চৰকাৰখনে যিটো কয় যে সবকা সাথ সবকা বিকাশ, সেই সবকা সাথ সবকা বিকাশ নীতিক সাৰোগত কৰি পেলাই অসমৰ প্ৰত্যেকটো অঞ্চলৰ প্ৰত্যেকখন জিলাৰ আচলতে উন্নীতকৰণৰ কাৰণে চিন্তা কৰিব লাগে। সেয়ে আমাৰ প্ৰথমটো দাবী হৈছে যে এইমছ IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট নগাঁৱত স্থাপন কৰিব লাগে। আৰু দ্বিতীয় কথা হ'ল স্মাৰ্ট মিটাৰ যিটো ইছ্যু, স্মাৰ্ট মিটাৰ ইছ্যুটো। গতিকে আমি চাওক, আজি এইখিনি কথা ক'বলৈকে আহিছো। আৰু যিহেতু আমাৰ নগাঁৱৰ পৰা কেইবাজনো বিধায়ক আছে, আপোনালোকে জানে নগাঁও জিলাৰ পৰা বিশেষকৈ আজিৰ তাৰিখত বিধানসভাত আমাৰ মাননীয় যি বিধায়ক, সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আছে, আমাৰ বিধায়ক আপোনাৰ ৰমাকান্ত দেউৰী আছে, বিধায়ক জিতু গোস্বামী ডাঙৰীয়া আছে। গতিকে আমি তেখেতক অনুগ্ৰহ কৰিছো যে বিধানসভাৰ ভিতৰত শুই বহি কটোৱাতকৈ আপোনালোকে অন্ততঃ এই মধ্য অসম আৰু নগাঁৱৰ উন্নয়নৰ কাৰণে চিন্তা কৰি পেলাই এই ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট যিখন নতুনকৈ অহাৰ কথা, সেই যিখন IIM স্থাপন কৰাৰ কথা আছে, সেইখন মাৰাভিটাত নহয়, নগাঁৱত স্থাপন কৰিবৰ কাৰণে আপোনালোকে জোৰ দি পেলাই আপোনালোকে ইয়াতে দাবী উত্থাপন কৰক। আৰু দ্বিতীয় কথা, আপোনালোকে জানে যে সৰ্বত্ৰ যি প্ৰতিক্ৰিয়া হৈছে, স্মাৰ্ট মিটাৰ লৈ পেলাই যি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, আজিৰ তাৰিখত ৰাইজ জুৰুলা হৈছে, মূল্য বৃদ্ধিত জুৰুলা হৈছে। সেইখিনি সময়ত গাঁৱে গাঁৱে প্ৰত্যেক ঘৰ মানুহত যি ব্যাপক স্মাৰ্ট মিটাৰ তেওঁলোকে সংস্থাপন কৰিছে, এই স্মাৰ্ট মিটাৰ সংস্থাপনৰ পৰা এঘৰ মানুহৰ যাৰ বিল আহিছিল আগতে 500 টকা, সেই মানুহৰ ঘৰত আজিৰ তাৰিখত বিল আহিছে 1200 টকা, 800 টকা, 900 টকা, 1000 টকা। আমি নগাঁও নাগৰিক সভাৰ পৰা আহিছো আৰু মোৰ নাম বিৰিঞ্চি বৰা, মই নগাঁৱৰ পৰা আহিছো। এখেত দুলাল বৰা আৰু তেওঁ NSUI ষ্টেট জেনেৰেল ছেক্ৰেটাৰী, তেওঁ পংকজ জ্যোতি বৰা।